50 বছৰ বয়সতো আপোনাৰ ছালখন টাইট হৈ থাকিব, ওলমি নাযায়, 30 বছৰীয়া যেন দেখিব। মাত্ৰ ৰাতি শোৱাৰ আগত আপোনালোকে এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিব। মুখত থকা ক'লা দাগ, বলিৰেখা, পিগমেণ্টেশ্যন, ৰ'দে পৰা সকলোবোৰ দূৰ কৰি আপোনালোকৰ স্কিনখন গ্ল'য়িং হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নাইট ক্ৰীম। দিনত আমি বিভিন্ন ব্ৰেণ্ডৰ ভাল ব্ৰেণ্ডৰ দামী ব্ৰেণ্ডৰ ডে ক্ৰীমবোৰ লগাওঁ নহয় জানো, লোচন লগাওঁ, মইশ্চাৰাইজাৰো লগাওঁ, ছানস্ক্ৰীনো লগাওঁ, কিন্তু ৰাতি আমি স্কিন কেয়াৰ নকৰাকৈয়ে শুই থাকোঁ। প্ৰায় সংখ্যক মানুহে ৰাতি স্কিন কেয়াৰ নকৰে। স্কিনখন আমাৰ ভালে ৰাখিবলৈ হ'লে, বয়স বাঢ়ি আহিলেও আমাৰ স্কিনখন ভাল হৈ থাকিবলৈ হ'লে আমি ৰাতি স্কিন কেয়াৰ কৰাটো বহুত জৰুৰী। আৰু ৰাতি স্কিন কেয়াৰ কৰা মানে এটা খুব ভাল আপোনালোকে নাইট ক্ৰীম লগাই শুই থাকক, তাৰ বাদে অইন একো কৰিব নালাগে। কিন্তু ডে ক্ৰীমৰ তুলনাত নাইট ক্ৰীমটো অলপ দাম বেছি হয়। সেই নাইট ক্ৰীমটো আপোনালোকে পইচা খৰচ কৰি বজাৰৰ পৰা নিকিনাকৈ ঘৰতে কেইটামান সৰু সৰু বস্তুৰে বনাব পাৰিব, আৰু সেই ক্ৰীমটোৱে আপোনালোকৰ স্কিনত এণ্টি এজিঙৰো কাম কৰিব। যদি আপোনালোকৰ ছালখন খুব বেছিকৈ শুকাই গৈছে বা কোচ খাই যোৱাৰ দৰে হৈছে, উজ্জ্বলতাও নোহোৱা হৈ গৈছে, তেতিয়াহ'লে সেই সমস্যা দূৰ কৰিব। এতিয়া আহক মই আপোনালোকক সেই নাইট ক্ৰীমটো বনাই দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো টিপি দিলেহে আপোনালোকে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক চাওঁ এই নাইট ক্ৰীমটো বনাবলৈ কি কি বস্তু লাগিব আৰু কেনেধৰণে বনাব লাগিব চাওঁ বলক। আজিৰ এই নাইট ক্ৰীমটো ঠাণ্ডা দিনৰ কাৰণে বহুত বেছি ভাল হ'ব। ঠাণ্ডা দিনত আপোনালোকে ৰাতি শোৱাৰ আগত এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিব। আৰু এই নাইট ক্ৰীমটো বনাবলৈ মই প্ৰথমে লৈছোঁ লং 5টা। লঙে আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰে, পিগমেণ্টেশ্যন, ক'লা দাগ দূৰ কৰিবলৈও সহায় কৰিব, ছানবাৰ্ণ দূৰ কৰিবলৈও সহায় কৰিব। আৰু লঙৰ পাছত এয়া মই আনিছোঁ ফ্লেক্সিড। ফ্লেক্সিডৰ গুটিকেইটা মই ভালকৈ ধুই লৈছোঁ, ধুই লৈ পেলাই শুকুৱাই লৈছোঁ, তাৰ পাছত ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াৰ পাছত মই আনিছোঁ এয়া ভাত খোৱা চাউল। যিটো চাউলে আমি ভাত খাওঁ, সেই চাউলটো ভালকৈ ধুই অকণমান শুকুৱাই লৈছোঁ। আৰু চাউলো মই আধা চামুচৰ জোখাৰেহে দিছোঁ। আৰু এতিয়া মই ল'ম এয়া নাৰিকল তেল। নাৰিকল তেল মই এতিয়া 3ৰ পৰা 4 চামুচৰ জোখাৰে ল'ম। নাৰিকল তেলটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়, সকলো মানুহেই জানে। আৰু বহুতে এই নাৰিকল তেল ব্যৱহাৰ কৰি বহুত ভাল ফলো পাইছে। মোলৈ বহুত বেছিকৈ কমেণ্ট আহে যে আপুনি দিয়া নাৰিকল তেলৰ এই ৰেমেডিটো লগাই মই বহুত সুফল পাইছোঁ। বহুত কমেণ্ট আহে। আপোনালোকেও এই ক্ৰীমটো ব্যৱহাৰ কৰি চাব, বহুত বেছি ভাল হয়। আৰু এই কেইবিধ বস্তু দিয়াৰ পাছত এতিয়া মই গেছৰ ফ্লেমটো অন কৰি লৈছোঁ, আৰু গেছৰ ফ্লেমটো মই একদম চিমত ৰাখিছোঁ। তাৰ পাছত এয়া উতলিবলৈ দিছোঁ। এয়া দেখিছেনে, লাহে লাহে উতলিছে তেলখিনি, আৰু এনেকৈ অকণমানকৈ ফেন উঠি আহিছে। আৰু বেছি সময় আপোনালোকে এনেকৈ উতলাব নালাগে। অকণমান যেতিয়া এই ফ্লেক্সিডৰ গুটিকেইটা ফুটাৰ দৰে হ'ব, তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো বন্ধ কৰি দিব। এতিয়া মোৰ এয়া প্ৰায় হৈ গৈছে, লাহে লাহে 2-এটা এই ফ্লেক্সিডৰ গুটিটো ফুটিও গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। মাত্ৰ 1 মিনিটমান সময় লাগে এইখিনি কাম কৰিবৰ কাৰণে। আৰু 1 মিনিটমান এনেকৈ উতলিবলৈ দিয়াৰ পাছত গেছৰ ফ্লেমটো অফ কৰি দিব। আৰু তাৰ পাছত আপোনালোকে অকণমান ঠাণ্ডা হ'বলৈ দিব। বেছি ঠাণ্ডা হ'লে আকৌ নাৰিকল তেলটো গোট মাৰি যাব। এতিয়া নাৰিকল তেলটো গোট নামাৰোঁতেই মই এইখিনি চেকি ল'ম। চেকিবৰ কাৰণে এখন পাতল কটন ৰুমাল লৈছোঁ, আৰু ইয়াতে মই তেলখিনি চেকি ল'ম। নাৰিকল তেলত দিয়া এই ফ্লেক্সিড আৰু লঙে আমাৰ স্কিনখনৰ এণ্টি এজিঙৰ কাম কৰিব। স্কিনখন সোনকালে ওলমি নাহিব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব। চাউলে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াব, স্কিনখন গ্লাছ স্কিনৰ দৰে জিলিকাই তুলিব। আৰু নাৰিকল তেলে আমাৰ স্কিনখন কোমল কৰিবলৈ, সতেজ কৰি ৰাখিবলৈ, ড্ৰাই নহ'বৰ কাৰণে সহায় কৰিব। আৰু স্কিনত থকা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে নাৰিকল তেলে। এতিয়া মই ইয়াতে আৰু কেইবিধমান বস্তু মিক্স কৰিম। মিক্স কৰি পেলাই এই নাইট ক্ৰীমটো আপোনালোকক তৈয়াৰ কৰি দেখুৱাম। চেকি লোৱাৰ পাছত নাৰিকল তেলৰ কালাৰটো অকণমান চেঞ্জ হৈ যাব, অকণমান ব্ৰাউন কালাৰ নিচিনা হৈ যাব।
আৰু এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এয়া গ্লিচাৰিন। ঠাণ্ডা দিনত আমাৰ স্কিনৰ কাৰণে গ্লিচাৰিনটো বহুত বেছি ভাল হয়। স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব, স্কিনখন সতেজ কৰি ৰাখিব, হাইড্ৰেট কৰি ৰাখিব। আৰু এই গ্লিচাৰিন লৈছোঁ মই এয়া এচামুচৰ জোখাৰে। যদি বেছিকৈ বনোৱা হয় তেতিয়াহ'লে গ্লিচাৰিনৰ পৰিমাণো বঢ়াব লাগিব আৰু নাৰিকল তেলৰ পৰিমাণটো বঢ়াব লাগিব। আৰু এইটো যিহেতু মই এসপ্তাহৰ কাৰণে বনাইছোঁ, সেইটো কাৰণে মই এসপ্তাহৰ জোখতে বস্তুখিনি লৈছোঁ। আপোনালোকেও বনালে এসপ্তাহৰ কাৰণে বনাই ল'ব, তাৰ পাছত আকৌ বনাই পেলাই ব্যৱহাৰ কৰি থাকিব। বনাই পেলাই আপোনালোকে বেছি দিনৰ কাৰণে থৈ নিদিব। এতিয়া মই আনিছোঁ এইটো কেষ্টৰ অইল। কেষ্টৰ অইলটোৱে আমাৰ স্কিনখনত এণ্টি এজিঙৰ কাম কৰে। ইয়াত মই যিকেইবিধ বস্তু মিক্স কৰিছোঁ, গোটেইকেইবিধ বস্তুৱে খুব ভাল কাম কৰে আমাৰ স্কিনৰ কাৰণে, এণ্টি এজিঙৰ কাম কৰে, স্কিনখন সতেজ কৰিবলৈ সহায় কৰিব, হাইড্ৰেট কৰিবলৈ সহায় কৰিব। ইয়াৰ পাছত মই আনিছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেলেও আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। এল'ভেৰা জেলটো মই এয়া বগা ৰঙৰ লৈছোঁ। আপোনালোকৰ ঘৰত যি এল'ভেৰা জেল আছে, কিনা এল'ভেৰা জেল, সেই কিনা এল'ভেৰা জেল ল'ব। আপোনালোকে নেচাৰেল এল'ভেৰা জেলটো ল'ব নোৱাৰিব, কাৰণ নেচাৰেল এল'ভেৰা জেলটো আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিব। এতিয়া মই এল'ভেৰা জেলটো দিয়াৰ পাছত খুব ভালকৈ মিক্স কৰি লৈছোঁ। যিমানে আপোনালোকে ভালকৈ মিক্স কৰিব, সিমানে আপোনালোকৰ ক্ৰীমটো ভাল হ'ব। এতিয়া মিক্স কৰোঁতে দেখিছেনে ক্ৰীমি টেক্সচাৰটো আহি গৈছে। আৰু ইয়াৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিম এটা ভিটামিন ই কেপচুলৰ অইল। আৰু ভিটামিন ই কেপচুলটোৱেও আমাৰ স্কিনখনত এণ্টি এজিঙৰ কাম কৰে। মই ইয়াতে এটা ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিছোঁ। আপোনালোকৰ স্কিনখন যদি খুব বেছিকৈ ড্ৰাই, তেতিয়াহ'লে আপোনালোকে 2টা ভিটামিন ই কেপচুলৰ অইলটো ইয়াতে মিক্স কৰি ল'ব। এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছোঁ। যদি এই ঠাণ্ডা দিনত আপোনালোকৰ ছালখন খুব বেছিকৈ শুকান হৈছে, ক'লা পৰি গৈছে, কোচ খাই যোৱাৰ দৰে হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এই নাইট ক্ৰীমটো বনাই লগাব। আপোনালোকৰ ছালখন উজ্জ্বল হ'ব, বগা হ'ব, কোচ খোৱা সমস্যা, শুকান হৈ যোৱা সমস্যাটো দূৰ হ'ব। ক্ৰীমখিনি বনাই লোৱাৰ পাছত আপোনালোকে এনেকৈ ভাল এটা কণ্টেইনাৰত এইখিনি ক্ৰীম ভৰাই পেলাই থৈ দিব। মই খুব ভালকৈ ধুই কৰি ৰ'দত শুকুৱাই লৈছোঁ, তাৰ পাছতহে এই ক্ৰীমটো ভৰাইছোঁ। এতিয়া এই ক্ৰীমটো ৰাতি শোৱাৰ আগত আপোনালোকে কি নিয়মেৰে লগাব, তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে দেখা পাব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা নাইট ক্ৰীম। এই নাইট ক্ৰীমটো আপোনালোকে ৰাতি শোৱাৰ আগত সদায় লগাব। আৰু এনেকুৱা ধৰণৰ ক্ৰীম মই আপোনালোকৰ লগত আগতেও শ্বেয়াৰ কৰিছোঁ, বহুত ডে ক্ৰীম বনাই শ্বেয়াৰ কৰিছোঁ, নাইট ক্ৰীম বনাই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আপোনালোকৰ মাজৰে বহুতে কমেণ্ট কৰিছে যে সেই ক্ৰীমবোৰ বহুত বেছি ভাল পাইছে, আৰু সেই ক্ৰীমবোৰকে ময়ো ব্যৱহাৰ কৰি থাকোঁ। ময়ো ভাল ৰিজাল্ট পাইহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকেও বহুত ভাল পাব। এই ক্ৰীমটো নাইট ক্ৰীম হিচাপে আপোনালোকে ৰাতি শোৱাৰ আগত লগাব। এই ক্ৰীমটোৱে আপোনালোকৰ স্কিনত এণ্টি এজিঙৰো কাম কৰিব, আৰু লগতে স্কিনখন উজ্জ্বল হ'বলৈ, ক'লা দাগ দূৰ হ'বলৈও বহুত বেছিকৈ সহায় কৰিব। আৰু এইটো এতিয়া কেনেধৰণে লগাব লাগে তাৰ নিয়মটো আপোনালোকক দেখুৱাই দিছোঁ। অকণমান লওঁ, লৈ পেলাই ডটকৈ মুখত প্ৰথমতে লগাই ল'ম। লগাই লোৱাৰ পাছত 2 মিনিট আপোনালোকে লাহে লাহে স্কিনখন মাছাজ কৰি দিব, যাতে স্কিনতে এই ক্ৰীমটো এবজৰ্ব হৈ যায়। এনেই লগাই পেলাই আপোনালোকে থৈ নিদিব। আৰু লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ চাফা কৰি ল'ব। চাফা কৰি ল'ব মানে এখন তিতা বা ভিজা ৰুমালেৰে মুখখন মচি ল'লেও হ'ব, নহ'লে আপোনালোকে মুখখন ধুই ল'লেও হ'ব। লেতেৰা মুখত নলগাব, আপোনালোকে চাফা মুখতহে লগাব। লগাই পেলাই আকৌ আপোনালোকে মাছাজ কৰিবলৈ পাহৰি নাযাব। মাছাজ কৰাটো বহুত জৰুৰী। এনেধৰণে আপোনালোকে সদায় ৰাতি শোৱাৰ আগত এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিব। গোটেই ঠাণ্ডা দিনটোত যদি আপোনালোকে এই নাইট ক্ৰীমটো ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰি শুই থাকে, তেতিয়াহ'লে আপোনালোকৰ ছালখন ফাটি নাযায়, খহটা নহয়, আৰু স্কিনখন ড্ৰাইও নহ'ব, ক'লা দাগ থাকিলে দূৰ হ'ব, স্কিনখন নিমজ হ'বলৈ, উজ্জ্বল হ'বলৈ, যদি ক'লা পৰি গৈছে বগা হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা নাইট ক্ৰীম বনাই দেখুৱালোঁ। এই নাইট ক্ৰীমটো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।